মিনিটৰ প্ৰতিগৰাকী দৰ্শকক জনাইছো স্বাগতম আৰু এই মুহূৰ্তত লৈ আনিছো এটা ডাঙৰ খবৰ ৰাজ্যত এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ কেইবাটাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সাজু হওক এতিয়া বাংলাদেশীয়ে তালি টুপুলা বান্ধি অসম এৰিবৰ বাবে কিন্তু ৰাজ্য চৰকাৰে এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীক খেদিবৰ বাবে ৰাজ্যৰ পৰা খেদিবৰ বাবে সাজু হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্তৰ কথা ইতিমধ্যে উল্লেখ কৰিছে গৃহ বিভাগৰ তৰফৰ পৰা এখন জৰুৰী নিৰ্দেশনাও জাৰি কৰা হৈছে কি এই কঠোৰ নিৰ্দেশনা অবৈধ বাংলাদেশীৰ এতিয়া নিস্তাৰ নাই অবৈধ বাংলাদেশী কোনো কাৰণতে অসমত থাকিব নোৱাৰিব কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত কঠোৰ নিয়ম আহি গৈছে কঠোৰ নিয়মেৰে এতিয়া বাংলাদেশী খেদিব অসমৰ পৰা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে ল'ব বৃহৎ পদক্ষেপ চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী আঁতৰিবই লাগিব অবৈধ অনুপ্ৰৱেশকাৰী অসমৰ পৰা আঁতৰি যাবই লাগিব ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰত বাংলাদেশ সীমান্তত এতিয়া বৃদ্ধি কৰা হ'ব পেট্ৰলিং চাৰিওফালে এতিয়া ভাৰত বাংলাদেশ সীমান্তত পেট্ৰলিং বৃদ্ধি কৰা হ'ব 24 ঘণ্টাই বৰ্ডাৰ আউটপোষ্টে কৰিব তদাৰকি আৰু বৰ্ডাৰ সিকিউৰিটি এজেন্সিৰ সৈতে সঘনে বৈঠকত মিলিত হ'ব ডিজিপি ডিজি আৰু বিএছএফ এনেধৰণে আচলতে কেইবাটাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰা পথসমূহ নিৰীক্ষণত ৰখা হ'ব যিসমূহ পথেৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰে সেই পথসমূহ অহৰ্নিশে নজৰ ৰাখিব বৃদ্ধি কৰা হ'ব তদাৰকি ব্যৱস্থা আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব সজাগতামূলক ব্যৱস্থা মুঠতে কোনো কাৰণতে বাংলাদেশে প্ৰৱেশ কৰিব নোৱাৰিব অসমত কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ অনুপ্ৰৱেশকাৰী ধৰা পৰিলে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা আইনৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হ'ব এই কথা ইতিমধ্যে গৃহ বিভাগৰ তৰফৰ পৰা এখন লিখিত নিৰ্দেশনা জাৰি কৰা হৈছে সীমান্ত জিলাত অতিৰিক্ত নিৰাপত্তাৰক্ষীও নিয়োগ কৰা হ'ব যিসমূহ সীমান্ত জিলা আছে বাংলাদেশ সীমান্তৰ যিসমূহ জিলা আছে সেই জিলাসমূহত এতিয়া অতিৰিক্ত সেনাৰ জোৱানো নিয়োগ কৰা হ'ব সীমান্তত থকা গাঁও পঞ্চায়তসমূহতো নজৰ থাকিব অবৈধ লোকৰ পৰা উপস্থিতি পালে জনাব লাগিব শীৰ্ষ কৰ্তৃপক্ষক সকলো লোকে এতিয়া এনেধৰণে নিজেও সজাগ হ'ব লাগিব সন্দেহযুক্ত লোকৰ বায়োমেট্ৰিক আৰু আধাৰ পৰীক্ষা কৰা হ'ব যিসমূহ সন্দেহযুক্ত নাগৰিক তেওঁলোকৰ বায়োমেট্ৰিক আৰু আধাৰ পৰীক্ষা কৰা হ'ব অসম পুলিচ সীমান্ত বাহিনীৰ সকলোলৈকে এই নিৰ্দেশনা এতিয়া জাৰি কৰি দিয়া হৈছে গৃহ বিভাগৰ তৰফৰ পৰা প্ৰতি মাহে তথ্য দাখিল কৰিব লাগিব গৃহ বিভাগক প্ৰতিটো মাহৰে তথ্য দাখিল কৰি যাব লাগিব গৃহ বিভাগক মুঠতে এতিয়া অবৈধ বাংলাদেশীৰ নিস্তাৰ নাই অসম এৰিব লাগিব বাংলাদেশীয়ে তালি টুপুলা বান্ধিব হ'ল এতিয়া অসম এৰিবৰ বাবে কিন্তু বাংলাদেশীৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ কেইবাটাও কঠোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আমি উল্লেখ কৰিছোঁ অবৈধ বাংলাদেশীয়ে অসম এৰিবই লাগিব এখন যেহেতু লিখিত নিৰ্দেশনা জাৰি কৰা হৈছে তদাৰকি ব্যৱস্থা বৃদ্ধি কৰিবৰ বাবে লিখিত নিৰ্দেশনা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব সজাগতামূলক ব্যৱস্থা অনুপ্ৰৱেশকাৰী ধৰা পৰিলে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা যিসকল অনুপ্ৰৱেশকাৰী অসমত ধৰা পৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তেওঁলোকক বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হ'ব আৰু কোনো লোক যদি অবৈধ অনুপ্ৰৱেশকাৰী বা সন্দেহযুক্ত নাগৰিক যদি দেখা হয় বা চকুত পৰে তেনেহ'লে সেই সন্দেহযুক্ত নাগৰিকৰ যি আধাৰ কাৰ্ড আছে বা অন্যান্য নথি পত্ৰ আছে সেয়া সকলো পৰীক্ষা কৰা হ'ব আধাৰ কাৰ্ডৰ যি বায়োমেট্ৰিক আছে বায়োমেট্ৰিক পৰীক্ষা কৰা হ'ব মুঠতে সন্দেহযুক্ত নাগৰিক দেখিলে লগে লগে আৰক্ষী লোকক খবৰ দিবলৈও সাধাৰণ লোকলৈও এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সমান্তৰালভাৱে যিসমূহ আচলতে সীমান্ত জিলা আছে সীমান্তৱৰ্তী অঞ্চল আছে সীমান্তৱৰ্তী জিলা আছে প্ৰতিখন জিলাতে এতিয়া নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি গঢ়ি তোলা হৈছে অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী যে আঁতৰিবই লাগিব সেই তাৰ বাবে এতিয়া ৰাজ্য চৰকাৰে এনেধৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত এতিয়া পেট্ৰলিং বৃদ্ধি কৰি দিয়া হৈছে 24 ঘণ্টাই বৰ্ডাৰ আউটপোষ্টে কৰিব তদাৰকি অৰ্থাৎ যিসমূহ সীমান্তৱৰ্তী আৰক্ষী চকী আছে সীমান্তৱৰ্তী জিলাসমূহত যিসমূহ আৰক্ষী চকী আছে প্ৰতিখন আৰক্ষী চকীৰ পৰাই এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব সীমান্ত আৰক্ষীয়ে অহৰ্নিশে 24 ঘণ্টাই দিনে নিশাই নজৰ ৰাখিব সেই সীমান্ত অঞ্চলত আৰু বৰ্ডাৰ সিকিউৰিটি এজেন্সিৰ সৈতে সঘনে বৈঠকত মিলিত হ'ব ডিজিপি ডিজি আৰু বিএছএফ অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰা যিসমূহ পথ আছে প্ৰতিটো সময়তে সেই পথসমূহত নিৰীক্ষণ ৰাখি থাকিব চকু ৰাখিব বৃদ্ধি কৰা হ'ব প্ৰতিটো সময়তে তদাৰক ব্যৱস্থা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এতিয়া গঢ়ি তোলা হ'ব সজাগতামূলক সভা সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষকৈ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰতিটো প্ৰান্ততে সভাৰ আয়োজন কৰিব সভাৰ যোগেৰে সাধাৰণ লোকসকলকো জনাব লাগিব যে সন্দেহযুক্ত নাগৰিকক কোনো কাৰণতে যাতে ঘৰত আশ্ৰয় নিদিয়ে বা সন্দেহযুক্ত নাগৰিকক কোনো কাৰণতে যাতে ঘৰত কামত নলগায় শ্ৰমিক হিচাপেও যাতে কোনো কামত নলগায় তাৰ বাবেও সজাগতামূলক সভাৰ আয়োজন কৰা হ'ব বহু সময় দেখিবলৈ পোৱা যায় যেহেতু সন্দেহযুক্ত নাগৰিকে অসমত স্থান পোৱাৰ
মূল কাৰণ হৈছে বহু লোককে ব্যৱসায়ৰ বাবে তেওঁলোকক স্থান দিয়ে, আশ্ৰয় দিয়ে, মাটি বাৰী বিক্ৰী কৰে। গতিকে এনেধৰণে কিন্তু সন্দেহযুক্ত নাগৰিক কোনো সাধাৰণ লোকেও এতিয়া মাটি বাৰী বিক্ৰী কৰিব নোৱাৰিব। অনুপ্ৰৱেশকাৰী ধৰা পৰিলে কঠোৰ আইনী ব্যৱস্থাও কিন্তু গ্ৰহণ কৰা হ'ব। গতিকে বিদেশী ন্যায়াধিকৰণলৈও যিহেতু প্ৰেৰণ কৰা হ'ব। শেহতীয়াকৈ গোৱালপাৰাৰ পৰা যিহেতু বিদেশী ন্যায়াধিকৰণৰ পৰা 28গৰাকীকৈ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছতে ৰাজ্যজুৰি যিহেতু বিষয়টো এক প্ৰকাৰ চৰ্চা হৈ পৰিছিল আৰু সেই বিষয়ৰ আঁত ধৰি এতিয়া গৃহ বিভাগৰ তৰফৰ পৰা এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু সীমান্ত জিলাত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ব। বৰ্তমান যিসকল জোৱান নিয়োজিত হৈ আছে ইয়াৰ উপৰিও অধিক নিৰাপত্তাৰক্ষী এতিয়া নিয়োগ কৰা হ'ব। সীমান্তত যিসমূহ গাঁও পঞ্চায়ত আছে, VDP আছে, ৰাজহ আদায় কৰা কৰ্মচাৰীকো এতিয়া অধিক সক্ৰিয় কৰা হ'ব। প্ৰতিটো প্ৰান্ততে প্ৰতিটো বিভাগকে আচলতে কঠোৰ নিৰ্দেশ দিয়া হৈছে গৃহ বিভাগৰ তৰফৰ পৰা। অবৈধ লোকৰ উপস্থিতি পালে জনাব লাগিব শীৰ্ষ কৰ্তৃপক্ষক। সাধাৰণ গাঁওবাসীক সজাগ কৰিব লাগিব VDPয়ে, গাঁও পঞ্চায়তৰ তৰফৰ পৰা সজাগ কৰিব লাগিব। আৰু সমান্তৰালভাৱে গাঁওবাসীয়ে যদি অবৈধ বা সন্দেহজনক নাগৰিকৰ যদি উপস্থিতি লাভ কৰে তেনেহ'লে লগে লগে শীৰ্ষ কৰ্তৃপক্ষক জনাব লাগিব। আৰু যিসকল সন্দেহযুক্ত নাগৰিক শ্ৰম কৰিবলৈ অহা বা ব্যৱসায় কৰিবলৈ অহা প্ৰতিগৰাকী লোকৰ আধাৰ কাৰ্ড কিন্তু এতিয়া পৰীক্ষা কৰা হ'ব। অসম পুলিচ, সীমান্ত বাহিনীৰ সকলোলৈকে নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে গৃহ বিভাগৰ তৰফৰ পৰা। আৰু অসম পুলিচ বা অন্যান্য যিসমূহ চৰকাৰী বিভাগ আছে প্ৰতিটো বিভাগে জনাব লাগিব, প্ৰতিটো মাহেই তথ্য দাখিল কৰিব লাগিব গৃহ বিভাগক। এনেধৰণে এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। বাংলাদেশ সীমান্তত এতিয়া কটকটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু অধিক নিৰাপত্তাৰ বাবে অধিক লোকক নিয়োজিতও কৰা হৈছে, নিৰাপত্তাৰক্ষীও নিয়োগ কৰা হৈছে। 24 ঘণ্টাই বৰ্ডাৰ যি আউটপোষ্টসমূহ আছে সেই আউটপোষ্টসমূহত এতিয়া প্ৰতিগৰাকী জোৱানেই অধিক তৎপৰ হৈ থাকিব, প্ৰতিটো প্ৰান্ততে তৎপৰ হৈ থাকিব যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰিব নোৱাৰে। কোনোবা যদি আহিছে ব্যৱসায়ৰ কাৰণে বা কোনো লোক যদি শ্ৰমৰ বাবে আহিছে তেনেহ'লে সেইকেইগৰাকী ব্যক্তিৰো প্ৰতিখন নথি পত্ৰ পৰীক্ষা কৰা হ'ব, আধাৰ কাৰ্ড পৰীক্ষা কৰা হ'ব, অন্যান্য নথি পত্ৰ আৰু সমান্তৰালভাৱে তেওঁলোকে কি ধৰণে প্ৰৱেশ কৰিলে। বিশেষকৈ ভাৰত বাংলাদেশ সীমান্তত এনে কিছু পথ আছে, এনে কিছু গোপন পথ আছে যি পথেৰে আচলতে অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰি আহিছে। কিন্তু এতিয়াৰে পৰা সেই যিসমূহ প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথতো এতিয়া কটকটীয়া নজৰ ৰাখিব। কোনো কাৰণতে অনুপ্ৰৱেশকাৰীয়ে ভাৰতত বা অসমত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু শেহতীয়াকৈ কেইবাটাও ঘটনা পোহৰলৈ আহিছিলে। ট্ৰেইনতো বহু অবৈধ বাংলাদেশী ইতিমধ্যে ৰেলৱে আৰক্ষীৰ জালত পৰিছিলে। কি ধৰণে দালালৰ হতুৱাই অসমত প্ৰৱেশ কৰিছিলে সেই কথা ইতিমধ্যে বাংলাদেশীক জেৰা অব্যাহত ৰাখিছে। আৰু বহু লোকক ইতিমধ্যে অসমত দীৰ্ঘদিন ধৰি তেওঁলোকে বসবাস কৰি অহা বহু লোককো কিন্তু বৰ্তমান ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে, কিয়নো তেওঁলোকৰ নথি পত্ৰতো প্ৰমাণিত হৈছে যে তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী। গতিকে এই ধৰণৰ অবৈধ অনুপ্ৰৱেশকাৰীয়ে কোনো কাৰণতে থাকিব নোৱাৰিব অসমত। আৰু বিশেষকৈ প্ৰতিগৰাকী সীমান্তৱৰ্তী অঞ্চলৰ প্ৰতিগৰাকী লোক এতিয়া সজাগ হ'ব লাগিব। আৰু সীমান্তৱৰ্তী অঞ্চলৰ লোকসকল কেনেধৰণে সজাগ হ'ব তেওঁলোকক সজাগ কৰিব লাগিব। গাঁও পঞ্চায়তৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব
কৰিব লাগিব ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ভিডিপিৰ তৰফৰ পৰা ভিডিপিয়ে সজাগতামূলক সভাৰ আয়োজন কৰিব লাগিব গাঁও পঞ্চায়তৰ তৰফৰ পৰা সজাগতা সভাৰ আয়োজন কৰি প্ৰতিগৰাকী সাধাৰণ লোককো বুজাই দিব লাগিব যে তেওঁলোকে অবৈধ অনুপ্ৰৱেশকাৰীক কোনো কাৰণতে যাতে সংস্থাপন নিদিয়ে ব্যৱসায়ৰ খাতিৰতে হওক শ্ৰমৰ খাতিৰতে হওক বা আত্মীয়তাৰ খাতিৰতে হওক কোনেও যাতে অবৈধ অনুপ্ৰৱেশকাৰীক অসমত স্থান নিদিয়ে তাৰ বাবে প্ৰতিগৰাকী লোকক এতিয়া সজাগ কৰিবলৈও গৃহ বিভাগৰ তৰফৰ পৰা গাঁও পঞ্চায়তলৈ ইতিমধ্যে এই জৰুৰী লিখিত নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰতিটো বিভাগকো দায়িত্ব দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকী এই সন্দৰ্ভত কি মন্তব্য কৰিছে আমি মন্তব্য আগবঢ়াম চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো যোৱা দুমাহত প্ৰায় 60 জনতকৈ ওপৰত মোৰ মনত সন্দেহ হয় যে আমি গম নোপোৱাকৈ কিছু বিদেশী সোমাই আছে নেকি এনআৰচিৰ দিনৰ পৰা আমি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ কৰি থৈছিলো এনআৰচি আহক নাম নথকা সকলক আমি বিদেশী বুলি কম কিন্তু এনআৰচিৰ প্ৰক্ৰিয়াৰ চলি থাকোতে সমান্তৰালভাৱে ভাৰত বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশৰো চেষ্টা হৈছে আমি বহুতক ধৰিছো কিন্তু বহুতক কিজানি ধৰিবও পৰা নাই সেইবাবে আজিৰ পৰা আমি এখন গভৰ্ণমেণ্টে নতুন অধিসূচনা জাৰি কৰিছো সীমান্ত পুলিচক শক্তিশালী কৰি বিএছএফৰ লগত একেলগে কাম কৰি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোক নতুন কৰি আৰম্ভ কৰাৰ বাবে এই ব্যৱস্থাই অন্তত আমাক নিশ্চিত কৰিব যে অসমত নতুনকৈ কিছু বিদেশী সোমালে নেকি কৰিমগঞ্জ সীমান্তত আমি বাংলাদেশী নাগৰিক কেইবাজনকো আমি চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো যোৱা দুমাহত প্ৰায় 60 জনতকৈ ওপৰত মোৰ মনত সন্দেহ হয় যে আমি গম নোপোৱাকৈ কিছু বিদেশী সোমাই আছে নেকি এনআৰচিৰ দিনৰ পৰা আমি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ কৰি থৈছিলো এনআৰচি আহক নাম নথকা সকলক আমি বিদেশী বুলি কম কিন্তু এনআৰচিৰ প্ৰক্ৰিয়াৰ চলি থাকোতে সমান্তৰালভাৱে ভাৰত বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশৰো চেষ্টা হৈছে আমি বহুতক ধৰিছো কিন্তু বহুতক কিজানি ধৰিবও পৰা নাই সেইবাবে আজিৰ পৰা আমি এখন গভৰ্ণমেণ্টে নতুন অধিসূচনা জাৰি কৰিছো সীমান্ত পুলিচক শক্তিশালী কৰি বিএছএফৰ লগত একেলগে কাম কৰি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোক নতুন কৰি আৰম্ভ কৰাৰ বাবে এই ব্যৱস্থাই অন্তত আমাক নিশ্চিত কৰিব যে অসমত নতুনকৈ কিছু বিদেশী সোমালে